কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ ভূমিত চলিব উচ্ছেদ 15 দিনৰ ভিতৰত উচ্ছেদ অভিযান চলোৱা হ'ব। কাইলৈৰ পৰা বেদখলকাৰীলৈ প্ৰশাসনে প্ৰেৰণ কৰিব জাননী। 26 ডিচেম্বৰত অনুষ্ঠিত হৈছিল ত্ৰিপাক্ষিক বৈঠক আৰু বৈঠকত গ্ৰহণ কৰা হৈছিল উচ্ছেদৰ সিদ্ধান্ত। কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে এক সংবাদমেলত এই সকলো কথা সদৰি কৰে। 5 জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টত শপতনামা দাখিল কৰা হ'ব আৰু ন্যায়ালয় স্থগিতাদেশ 339 আবেদনকাৰীৰ বাহিৰে বাকী সকলোকে উচ্ছেদ কৰা হ'ব। বাতিল হ'ব পিজিআৰ ভিজিআৰত থকা ব্যৱসায়ৰ অনুজ্ঞাপত্ৰও। পিজিআৰ ভিজিআৰত থকা চৰকাৰী কাৰ্যালয়ও উঠাই নিয়া হ'ব। খেৰণীত ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ আমি আলোচনা কৰিছোঁ আৰু গোটেইখিনি সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আমি প্ৰায় 3 ঘণ্টা সময় লৈছিলে আৰু সেই 3 ঘণ্টাৰ ওপৰত আমি গোটেইখিনি সিদ্ধান্ত লৈছোঁ যে অহা জানুৱাৰী মাহত 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে পিজিআৰ ভিজিআৰৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। এইটো নম্বৰ 1। নম্বৰ 2 তেখেতসকলৰো দিব, আমাৰ ফালৰ পৰা দিব তেখেতসকলক যে তাৰপিছত 339 তেওঁলোকৰ হাইকোৰ্ট গৈ ৰিট পিটিশ্যন দিছে। তেওঁলোকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ওপৰত যিটো নেকি নটিফিকেশ্যন সেইটো চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে অৰ্ডাৰ লৈ নিছে। তেওঁলোকৰ সেই প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ দিয়াটো ছাছপেণ্ড কৰাইছে। গতিকে যিবিলাকৰ আছে 339ৰ বাহিৰে যিবিলাক আছে কালিৰ পৰা আকৌ নটিচ যাব পিজিআৰ ভিজিআৰ বহবাস কৰা। তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব। কাৰণ এজ পাৰ আছাম লেণ্ড এক্ট মতে আছাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব 15 ডেজৰ ভিতৰত তেওঁলোকৰ পিজিআৰ আৰু ভিজিআৰ বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিল।